And I would like to introduce him among you all. Sir Amit Kumar Sutia from Borgaon, Bareguri. So, to felicitate him, I would like to request our director, Moninder Sutia sir, with a Moran Fulam Gamusa. I request every student to give a big round of applause. Request our honorable chief guest Amit Kumar Sutia sir to give his speech. And I request him to please come over our dais. নকলে একদম লাষ্টলৈকে নুশুনা ন এতিয়াতো শুনিছা ঠিক আছে বাৰু প্ৰথমতে মই আমাৰ তোমালোকৰ যি বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুল সকলো পৰিয়ালবৰ্গক এই চেগতে মই ধন্যবাদ জনাইছোঁ আৰু তোমালোক বেলেগ কোনো নহয় মোৰ ভাইটি ভণ্টি বুলি ভাবিছোঁ আৰু তোমালোকে মোক দাদা বুলি ভাবিবা আৰু এইখিনি তোমালোকৰ আগত কিবা এটা কোৱাৰ যি সুযোগ দিছে তাৰ বাবে প্ৰথমতে মই বড়োচা চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সকলো পৰিয়ালবৰ্গকে ধন্যবাদ জনাইছোঁ আচলতে এই বস্তুটো মানে হাতত পৰিলে মুখৰ পৰা অকণমান কমকৈ ওলায় ঠিক আছে তোমালোকৰ নিচিনা ল'ৰা ছোৱালীৰ আগত মানে মই প্ৰায় 3 বছৰ থিয় হৈছোঁ সদায় কিন্তু এইটো নাছিলে কেতিয়াও সেইকাৰণে এইটো থাকিলে অকণমান কথাবিলাক বেলেগ ধৰণে গুচি যায় তোমালোকে এইটো মানে অলপ চাই ল'বা দেই তোমালোকৰতো চবেই গাঁৱৰ পৰা আহিছে চাগে নহয় জানো বহুতেতো মোক দেখিছাও ইয়াতে গাঁৱতে কিছুমানে দেখিছা চবে কিছুমানক চেহেৰাবিলাক অকণমান দেখা নিচিনা লাগিছে মই কথাবিলাক অকণমান ইনফৰ্মেলি আৰম্ভ কৰিছোঁ দেই মানে ছাৰহঁতে কোৱা নিচিনা মই নকওঁ আৰু তেনেকৈ ভাইটি ভণ্টিহঁতৰ লগত যেনেকৈ কথা পাতোঁ অলপ তেনেকৈ পাতিম ঠিক আছে মই মোৰ স্কুলীয়া শিক্ষাটো আমাৰ যি বৰগাঁও মই গোটেই বৰগাঁৱতে LP স্কুলৰ পৰা হাই স্কুললৈকে তাতে পঢ়িলোঁ তোমালোকে শুনিছা নহয় তাৰপিছত হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে মই তিনিচুকীয়া গুচি গ'লোঁ চেনাৰেমত তাৰপিছত মোৰ গ্ৰেজুৱেশ্যনটো মই তিনিচুকীয়া কলেজৰ পৰা কৰি মোৰ মাষ্টাৰ্ছ মই ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা কৰিলোঁ ঠিক আছে যেতিয়ালৈকে মই কলেজৰ লাষ্ট ছেমিষ্টাৰত আছিলোঁ তোমালোকে ছেমিষ্টাৰ মানে এইটো বুজি পোৱা তেতিয়ালৈকে মানে যোনটো APSC বা UPSC বা চিভিল ছাৰ্ভিচ এইটো মই গমেই পোৱা নাছিলোঁ ঠিক আছে তোমালোকেতো ইমান সৌভাগ্যৱান মই ছাৰহঁতৰ মানে কণ্টেক্টত হোৱাটছএপত বা ফেচবুকত দেখি থাকোঁ এতিয়া যে ইমান বিশিষ্ট ব্যক্তিসকল আনকি বিদেশৰ পৰাও তোমালোকৰ ইয়াত আহি তোমালোকৰ লগত কথা পাতে তোমালোকে মানে ইমান ডাঙৰ এটা এক্সপ'জাৰ পাইছা তোমালোকে বহুত সৌভাগ্যৱান আমাৰ স্কুলৰ দিনত এনেকুৱা যে কিবা এটা পৰীক্ষা থাকে বা ডক্টৰ ইঞ্জিনিয়াৰ বাহিৰেও মানুহৰ বেলেগ কিবা লক্ষ্য থাকিব পাৰে আমি এইটো ভবাই নাছিলোঁ তেতিয়া সোধে যে ডাঙৰ হৈ তুমি কি হ'বা ME স্কুলত কৈছিলোঁ ইঞ্জিনিয়াৰ হ'ম আৰু হাই স্কুলত আহি ডক্টৰ হৈ গ'ল তাৰ বাহিৰে মানে আৰু বেলেগ একো লক্ষ্য নাছিলে ঠিক আছে তাৰপিছত যেতিয়া কলেজৰ একেবাৰে শেষ খবৰ হ'ল আৰু তেতিয়া মোৰ
অনাৰ্ছ মানে মেজৰ ছাবজেক্ট আছিলে বটানী আছিলে মানে উদ্ভিদ বিজ্ঞান। তেতিয়া আমাৰ মেমসকলে কয় আৰু যে তোমালোকৰ যেতিয়া শেষ হ'ব গ্ৰেজুৱেশ্যন তোমালোকে শেষ কৰিবা, শেষ কৰাৰ পিছত তোমালোকে মানে কি কি কেৰিয়াৰ অপশ্যন আছে ইয়াত। তেতিয়া প্ৰথমতে ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ বুলি এটা ছাৰ্ভিচ থাকে, তোমালোকে শুনিছা চাগে, যোনবিলাক DFO থাকে বা ফৰেষ্টৰ ডাঙৰ ডাঙৰ যোনবিলাক অফিচিয়েল থাকে তাহাঁতৰ ৰিক্ৰুটমেণ্ট হয়। তেনেকৈ আৰম্ভ কৰিলোঁ। প্ৰথমতে চালোঁ আৰু এইটোতো বহুত ভাল দেখোন, ইয়াত কৰিলে তোমাৰ এখন গাড়ী পায়, লগত গাৰ্ড থাকে, এনেকুৱা নিচিনা। ইমান ডাঙৰ চাকৰি থাকে নেকি, তেনেকৈ ভাবিলোঁ। তাৰপিছতে মানে ইউনিভাৰ্চিটি যাবলৈ সুযোগ পালোঁ। তাত গৈ মানে দেখিলোঁ যে মোৰ লগৰবিলাকৰ যোন আছিল তাহাঁতৰ মাক দেউতাকো মানে APSC পাছ কৰা, চিভিল ছাৰ্ভেণ্ট, কোনোবাই DSP তেনেকুৱা। তেতিয়ালৈকে ভাবিছোঁ লগৰ ল'ৰা ছোৱালীৰ মাক বাপেক ইমান ডাঙৰ চাকৰি কৰে নেকি। আমাৰ গাঁৱততো কোনো চাকৰি কৰা মানুহে নাই, আছে যদি কি কৰে, টিচাৰ কৰে। তেতিয়া ভাবিলোঁ আগতে তাহাঁতি পাছ কৰিছে, আমি কিবা এটা কৰিব লাগে, তেনেকৈ সপোনটো আছিল। তাৰপিছত 2020 চনত মই মাষ্টাৰ্ছ ওলালোঁ। ওলোৱাৰ পিছত ডুমডুমা কলেজ, তোমালোকে শুনিছা চাগে, ডুমডুমা কলেজত মই 3 বছৰ পঢ়ালোঁ। তেতিয়া সপোনটো আছিলে আৰু লগে লগে মানে ইয়াৰ কাৰণে মই ট্ৰাই কৰি আছিলোঁ। তেতিয়ালৈকে 3টা এটেম্প্ট দিলোঁ। তোমালোকে জানা নহয় প্ৰিলিমছ, মেইনছ, ইণ্টাৰভিউ তেনেকৈ হয়, জানা নাই? APSC 3টা ষ্টেপত হয় এক্সামটো, জানা নহয়? মই 3টা এটেম্প্ট প্ৰিলিমছত ফেইল কৰিলোঁ। তাৰপিছত সপোনটো আছিল মাত্ৰ, কিন্তু তোমালোকেতো জানাই আমাৰ গাঁৱত মানে APSC বা UPSC বুলি ক'লে কোনো নাজানে একো ক'ব কাৰণে, মানে কেনেকৈ পঢ়িব লাগিব, কি কৰিব লাগিব, একো মানে ৰাস্তাটো দেখাই দিবলৈ কোনো নাছিলে সেইটো সময়ত। তো তাৰপিছত কি কৰিলোঁ, তেনেকৈতো নহ'ব, 3 বছৰটো গুচি গ'ল অলৰেডি মোৰ। মেইনছটো বাদ দিয়ে, প্ৰিলিমছে পাছ কৰা নাই। তাৰপিছত মই অনলাইনত কচিং এটা ল'লোঁ। তাৰপিছত এই কচিঙত তাহাঁতে ছাৰহঁতে যি শিকায়, যোনখিনি কৰিব কয়, যদি কয় যে এইটো 5 বাৰ পঢ়িব লাগিব, তো মই সেইটো 5 বাৰ পঢ়িছোঁ। এজনে কৈছিল এইটো 15 বাৰ পঢ়িব লাগিব, আৰু মই ভাবিলোঁ যে যদি APSC পাছ কৰিব হয় 15 বাৰ ৰিভাইজ কৰিব লাগে। এইটো মোৰ ৱালত এতিয়াও লিখা আছে, আৰু সেইকাৰণে মই 15 বাৰ ৰিভাইজ কৰিলোঁ, তাতকৈ বেছি ৰিভাইজ কৰিলোঁ। আৰু ছাৰহঁতে যি গাইডেঞ্চ দিলে সকলোখিনি লৈ আৰু এইটো ৰিজাল্ট পালোঁ, ঠিক আছে। তো মই তোমালোকক এইটো কথা কৈছোঁ যে তোমালোকে এতিয়া যোনটো জেগাত আছা, ইয়াত মানে তোমালোকক ৰাস্তা দেখাবৰ কাৰণে ছাৰহঁতে আছে। তোমালোকে ইমানেই মানে সৌভাগ্যৱান বুলি মই ভাবোঁ। তোমালোকে যিয়ে কোৱা যে কোনোবাই নাছাৰ চাইণ্টিষ্ট হ'ম বুলি যদি ভাবিছা, তোমালোকক ইয়াত ৰাস্তা দেখাবৰ কাৰণে মানুহ আছে। তোমালোকৰ কোনোবা চিভিল ছাৰ্ভিচত যাম বুলি আছে নেকি? কোনোবা কাৰোবাৰ সপোন আছে নেকি? নাই। এইটো থাকিলে মানে মই কৈছিলোঁ নহয়, মানে কথাটো ভালকৈ নোলায়। ইয়াত ক'লোঁ তোমালোকে ভালকৈ শুনি নোপোৱা। এইফালে গ'লে শুনি পাবা নেকি? মাজত গ'লে অকণমান অকণমান জোৰকৈ চিঞৰিবলৈ চাম আৰু দেই। সেইখন এইবিলাক নুশুনিলে কৈ দিবা আৰু কিবা এটা, ঠিক আছে? সকলোকে শুনিবা।